মেডিকেলত চাইছে আৰু টুকুৰা কাগজটো এইখান স্লিপ কাটি পিনে মেডিকেল গৈছিলোঁ যাওঁতে মানে এইখিনি লিখি পিনে এইখিনিও লিখি দিছে এইটো বাইদেউৰ তাতে আছে এইটো বাইদেৱে দিছে এখন কাগজ বাইদেউ দিছে না ছাৰ তাত নাই দিয়া নাই এই দৰ্শনা যাত্ৰা এই মথানে তাতে হান ছাৰে দে দুখন বেলেগ বেলেগ নেকি এইখন দৰ্শনা যাত্ৰা আছে না এইখন এইটো পেকটো এটা হ'ল নেকি চৰকাৰৰ স্বাস্থ্য বিভাগৰ এটা নিয়ম আছিল নিৰ্দেশনা আছিল যে চৰকাৰী চিকিৎসালয়ত উপলব্ধ হোৱা ঔষধসমূহে তেওঁলোকে প্ৰেছক্ৰিপশ্যনত লিখিব লাগিব কিন্তু তাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যিহেতু চিকিৎসালয়সমূহত পৰ্যাপ্ত ঔষধ নাথাকে যিমানখিনি প্ৰয়োজন ন্যূনতম প্ৰয়োজনীয় ঔষধখিনিও চিকিৎসালয়বিলাকত মজুত নাই একেদৰে গুৰেশ্বৰতো একেই সমস্যাৰ সৃষ্টি হৈছিল তাৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া আগবঢ়াইছিল আৰু তাৰ মাজতে এতিয়া একাংশ চিকিৎসক আৰু একাংশ অসাধু ব্যৱসায়ী যি মেডিকেল ষ্ট'ৰ আছে সেইসমূহে বিভিন্ন কমিশ্যনৰ অংকত এতিয়া ব্যস্ত হৈ পৰিছে তেওঁলোকে নিজৰ মুনাফা অৰ্জনত লাগি উঠি পৰি লগা দেখা গৈছে গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ মই আছো গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ ইয়াতো তেনেধৰণৰ ঘটনা সংঘটিত হৈছে এই চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে ডক্টৰ ডি ওজা এইগৰাকী চিকিৎসকে প্ৰেছক্ৰিপশ্যনত লিখিছে এখন ব্যক্তিগত এখন মেডিকেল ষ্ট'ৰৰ নাম ব্যৱহাৰ থকা প্ৰেছক্ৰিপশ্যনত তেওঁ ঔষধ লিখা আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই অভিযোগ উত্থাপিত হৈছে সেই নিৰ্দিষ্ট এখন যি ফাৰ্মাচী আছে হিমান মেডিকেল ষ্ট'ৰ নামৰ এখন ফাৰ্মাচীৰ প্ৰেছক্ৰিপশ্যন সেই ডাক্তৰগৰাকীয়ে ব্যৱহাৰ কৰিছে গতিকে ৰাইজৰ প্ৰশ্ন উঠিছে আচলতে চিকিৎসকগৰাকীৰ কিবা সেই স্বাস্থ্য যি ফাৰ্মাচীখন আছে সেই ফাৰ্মাচীখনৰ লগত কিবা গোপন অংক আছে নেকি তেনেধৰণৰ কিবা ৰাইজৰ এতিয়া সন্দেহ হৈছে যিহেতু চৰকাৰী মেডিকেলত বিভিন্ন ঔষধ উপলব্ধ নহয় আৰু সেই হিচাপে ৰোগীয়ে যদি নিজাববীয়াকৈ ক'ৰবাত ঔষধ ক্ৰয় কৰিব লাগে তেতিয়াহ'লে ৰোগীয়ে নিজে আচলতে কোন ফাৰ্মাচীৰ পৰা ল'ব সেয়া ৰোগীয়ে নিজে নিশ্চিত কৰিব কিন্তু তাৰ পৰিৱৰ্তে ডক্তৰে উপদেশ দিছে যিহেতু প্ৰেছক্ৰিপশ্যনখনত এখন মেডিকেল ষ্ট'ৰৰ নাম লিখা আছে হিমান মেডিকেল ষ্ট'ৰ পুনৰবাৰ উল্লেখ কৰিছোঁ আৰু এই যিখন হিমান মেডিকেল ষ্ট'ৰ সেইখন আচলতে বৈধ হয় নে নহয় যিহেতু গুৰেশ্বৰত বিভিন্ন সময়ত প্ৰতিদিনে এখনৰ পিছত আন এখনকৈ ফাৰ্মাচী কাঠফুলাৰ দৰে গঢ়ি উঠিছে এইসমূহৰ আচলতে বৈধ নথি পত্ৰ আছে নে নাই সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰা হৈছে নে নাই এনেধৰণৰ বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপিত হৈছে মোৰ লগত স্থানীয় সংগঠন ছাত্ৰ সন্থাৰ লোক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম এই ক্ষেত্ৰত কি আহ্বান জনাব চৰকাৰ যিহেতু এখন ব্যক্তিগত ফাৰ্মাচীৰ তেওঁলোকে উপদেশ দিছে ঔষধ ক্ৰয় কৰাৰ কাৰণে সেই ফাৰ্মাচীসমূহ বৈধ হয় নে নহয় এইসমূহ পৰীক্ষা নিৰীক্ষা কৰা হৈছে নে নাই এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আগবঢ়াব হয় আচলতে গুৰেশ্বৰ এইখন যে সামূহিক স্বাস্থ্য কেন্দ্ৰ আছে আমি স্বাস্থ্য কেন্দ্ৰখনত বিভিন্ন বেমাৰী সৃষ্টি হোৱা দেখা পাইছোঁ প্ৰথম কথা এইটোৱে যে স্বাস্থ্য কেন্দ্ৰৰ যিসমূহ নিয়মাৱলী আছে নিয়মাৱলীৰ আধাৰত চিকিৎসকসকলে স্বাস্থ্য কেন্দ্ৰৰ যিখিনি ঔষধ সাধাৰণতে উপলব্ধ হয় সেইখিনি ঔষধ তেওঁলোকে প্ৰেছক্ৰাইব কৰিব লাগে কিন্তু আমি যিখিনি দেখা পাইছোঁ সাধাৰণতে চিকিৎসকসকলে সেই ঔষধসমূহৰ পৰিৱৰ্তে কিছুমান ব্যক্তিগত ফাৰ্মাচীৰ আপোনাৰ প্ৰেছক্ৰিপশ্যনত ব্যক্তিগতভাৱে কিছুমান ঔষধ প্ৰেছক্ৰাইব কৰি আহিছে যিটো অতি দুৰ্ভাগ্যজনক কথা আৰু ইয়াৰ ওপৰতে আমি ইয়াৰ আগতেও আমি গুৰেশ্বৰ যিদৰে কাঠফুলাৰ দৰে গঢ়ি উঠিছে ফাৰ্মাচীসকল তেখেতলোকৰ ওপৰত আমি গুৰেশ্বৰ ছাত্ৰ ইতিমধ্যে দাবী জনাই আহিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই সেই কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীসকলৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিব লাগে যিসকলৰ নথি পত্ৰ আছে যিসকলৰ নথি পত্ৰ নাই সেইখিনি পৰীক্ষা কৰিব লাগে আৰু তাৰ উপৰি প্ৰথম কথাটো এইটো হৈছে যে এনেদৰে চৰকাৰী এখন সামূহিক স্বাস্থ্য কেন্দ্ৰত যি বেমাৰী সৃষ্টি হৈ আছে এনেকুৱা অতি দুৰ্ভাগ্যজনক কথা এইটো কাৰণ চৰকাৰৰ ক'ব গ'লে এইটো হয় আচলতে এনেদৰে আচলতে নিয়মসমূহ উলংঘা কৰা হৈছে যিহেতু এতিয়া চৰকাৰক কি আহ্বান জনাব বা বিভাগীয় কৰ্তৃপক্ষই এই চিকিৎসকগৰাকী আৰু যি ফাৰ্মাচী সেইসমূহৰ পৰীক্ষা নিৰীক্ষাৰ বাবে আহ্বান জনাব নেকি হয় নিশ্চয় আমি আহ্বান জনাম আৰু ইতিমধ্যে আমি আহ্বান জনাই আহিছোৱেই আমি এটা কথাই ক'ম যে যিজন চিকিৎসকে এই কামটো সংঘটিত কৰিছে অনাগত এনে কাৰ্য সংঘটিত নহওক আৰু তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে কাৰণ যিহেতু তেখেতে স্বাস্থ্য কেন্দ্ৰৰ নিয়মাৱলী আধাৰত কামটো কৰিছে বিপক্ষে কৰিছে কামটো আৰু তাৰ ওপৰত আমি অতি সোনকালে একশ্যন ল'বলৈ আমি দাবী জনাইছোঁ এয়া আচলতে ছাত্ৰ সন্থাৰ দাবী আচলতে এনেধৰণৰ বেমেজালিৰ সৃষ্টি হ'ব নালাগে তেওঁলোকেও তাকে দাবী জনাইছে এগৰাকী চিকিৎসকে এখন নিৰ্দিষ্ট ফাৰ্মাচীত তেওঁলোকে ঔষধ প্ৰেছক্ৰাইব কৰিছে আৰু সেই ফাৰ্মাচীখনত আমি জনামতে বিভিন্ন ধৰণে টেষ্ট পৰীক্ষা পৰ্যন্ত কৰা হয় আচলতে কিমানখিনি বৈধতা তেওঁলোকৰ আছে ৰাইজৰ মনতো প্ৰশ্ন আছে গতিকে বিভাগীয় কৰ্তৃপক্ষক স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষক এইসমূহ পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে দাবী উত্থাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ